নমস্কাৰ। আমি আজি সূক্ষ্ম ব্যায়াম কৰিম। সূক্ষ্ম ব্যায়ামসমূহ আমি আৰম্ভ কৰিম। সূক্ষ্ম ব্যায়ামে আমাৰ গোটেই বডিটোৰ সম্পূৰ্ণ এনাৰ্জি দিয়ে, আমাৰ বডিটোৰ বেলেঞ্চ বঢ়ায় আৰু গোটেই বডিটোক দিনটোৰ কাৰণে তাক সক্ৰিয় কৰি ৰাখে। আমাৰ যিবিলাকৰ বেক পেইন আছে, আৰ্থৰাইজ আছে আৰু চাৰ্ভাইকেল আছে, এই সকলোবিলাকত সম্পূৰ্ণৰূপে এই সূক্ষ্ম ব্যায়ামে কাম দিয়ে। আহক আমি এই সূক্ষ্ম ব্যায়ামটো কৰোঁ। আহক এনেকৈ ল'ম। প্ৰথম লৈ যিমান পাৰি মুঠাটো টাইটকৈ ধৰিব, যাতে কোনোবাই যেন আপোনাৰ হাতত টিপা মাৰি ধৰা নিচিনা যাতে অনুভৱ কৰে, যাতে ব্লাড যাতে আপোনাৰ বন্ধ হৈ যায়, এনেকুৱা নিচিনা অনুভৱত আপুনি ধৰিব আৰু ইনহেল কৰিব। লওঁতে ইনহেল কৰিব, এৰোঁতে এক্সহেল কৰিব। ইনহেল এক্সহেল, তাৰমানে জোৰে কৰিব। আমি 25 বাৰকৈ কৰিম। ৰাজহাড় পোনকৈ বহিব। খুব জোৰে জোৰে এনেকৈ 20 পৰা 25 বাৰ কৰিব। সূক্ষ্ম ব্যায়ামে গোটেই বডিটোক আমাৰ সম্পূৰ্ণ শক্তি দিয়ে, সম্পূৰ্ণ তাক এক্টিভ কৰি তোলে। যিবিলাকৰ ইমবেলেঞ্চ সেইবিলাকক বেলেঞ্চ কৰি তুলিব। গতিকে সূক্ষ্ম ব্যায়াম সহজ বুলি নাভাবিব। সূক্ষ্ম ব্যায়াম হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ ব্যায়াম। যদি কোনোবাই সহজ বুলি ভাবি আছে, ই সহজ নহয়। যদিও দেখাত সহজ নিচিনা লাগিছে, ই কিন্তু বডিত সম্পূৰ্ণৰূপে আপোনাক কাম কৰিব। এনেকৈ 50 বাৰ কৰাৰ পিছত হাত ননমাব, এনেকৈ ৰাখি থাকক, ঘূৰাই দিয়ক। লাহে লাহে ইনহেল এক্সহেল লাহে লাহে কৰি থাকিব। 15 বাৰ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 উল্টাকে দিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। যিবিলাকৰ কোনোদিন ব্যায়াম কৰা নাই, তেওঁলোকে এই সূক্ষ্ম ব্যায়ামখিনি কৰক। তেওঁলোকে হাতৰ যিবিলাক পেইন, মাচুল পেইন আছে, জইণ্ট পেইন আছে, আঙুলি শিৰশিৰণি, আঙুলি বিষ আছে, এই সম্পূৰ্ণ নাইকিয়া কৰিব আৰু বিশেষকৈ বডিটো সম্পূৰ্ণ বেলেঞ্চ কৰিব। এইটো খাটাং চাৰ্ভাইকেল থাকিলেও বেলেঞ্চ কৰিব। এই গোটেই বডিটোক সম্পূৰ্ণৰূপে কাম দিব। বাছ আমি আহক লাহে লাহে ইয়াত ধৰিব আৰু লাহে লাহে এক্সহেল কৰিব। আপোনালোকে কৰি চাওক, গম পাব ইয়াৰ ৰিজাল্ট কেনেকুৱা। সাংঘাতিক ৰিজাল্ট, সাংঘাতিক। যিটো আপুনি হয়তো আগতে ভাবাও নাই যে সূক্ষ্ম ব্যায়ামত ইমান ৰিজাল্ট থাকে নেকি, সেই কথাটো। কিন্তু লাহে লাহে তাক খুব লাহে লাহে খুব ধীৰে ধীৰে কৰি থাকিব। এনেকৈ
সময়টো বঢ়াব এইবিলাক টাইট ধৰিব বিষাব এৰি নিদিব কিন্তু হাত নমাব তলত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 সংস্কৃত এষাৰ কথা আছে সমত্তম যুগ উচ্চতে সমত্তম মানে হৈছে বেলেঞ্চ বডিটো বেলেঞ্চ কৰিব আৰু ব্লাড ফ্লো প্ৰপাৰলি কৰিব ব্লাড ফ্লো আপোনালোকৰ সাংঘাতিকভাৱে হ'ব বডিটোত হাতত গতিকে ক'ৰবাত পেইন থাকিলে তাক লাহে লাহে ইয়াক নাইকিয়া হৈ যাব বাছ এনেকৈ ৰাখক এতিয়া আপুনি এনেকৈ ঘূৰাই দিয়ক চাওক এনেকৈ লগে লগে যোৱা চাওক এটা চাৰ্কুল বনোৱাৰ নিচিনা কৰক যিটো মানে আপুনি এটা ধৰক ড্ৰয়িং কৰাৰ নিচিনা ডাঙৰকৈ এটা বৃত্ত কৰাৰ নিচিনা আপুনি কৰিব আৰু স্পাইনেল কিন্তু পুৰা মজবুত হ'ব জইণ্ট পেইন খুলি যাব যিবিলাকৰ জইণ্ট পেইন আছে যিবিলাকৰ হাতৰ প্ৰব্লেম আছে যিবিলাকৰ জইনত বিষ আছে বেক পেইন আছে নেক পেইন আছে এই সকলোবিলাকৰ নাইকিয়া কৰাৰ ই হৈছে সাংঘাতিক এটা মেডিচিন ই সূক্ষ্ম ব্যায়ামহে কিন্তু বহুত ডাঙৰ ব্যায়াম আমি কৰা নাই আমি সৰু ব্যায়ামেই কৰি আছোঁ সূক্ষ্ম ব্যায়ামতে আপোনালোকে ৰিজাল্ট পাব যিবিলাকৰ কেতিয়াবা হাতৰ ধৰক জইন ফুলি গৈছে কিছুমানৰ ভাঙি গৈছে তেওঁলোকে এইখিনিহঁত কৰক লাহে লাহে কৰক সহ্য কৰিব পৰাকৈ দেখিব তেওঁলোকে সম্পূৰ্ণ পাৰা হৈ যাব হাত ডাঙা উঠা চব কৰিব পাৰিব যিবিলাকৰ দীৰ্ঘদিনীয়া সমস্যা আছে হাত ওপৰলৈ দাঙিব নোৱাৰে ইফালে সিফালে কৰিব নোৱাৰে ভঙাৰ কাৰণেও কৰিব নোৱাৰে তেওঁলোকে এই সূক্ষ্ম আসনখিনি ৰেগুলাৰ কৰক তেওঁলোকে 100% ৰিজাল্ট পাব ইয়াত যোগৰ বাহিৰে একো নাই কিন্তু এই যোগৰ জৰিয়তে আপুনি সুস্থ জীৱন যাপন লাভ কৰিব পাৰিব মেডিচিন ফ্ৰী লাইফ এটা জীৱন পাব এইটো 100% ইফালতো নিব 1 2 3 4 5 6 7 8 9 10 হাত নমাব লাহেকে বাছ বেক পিছ চাইডৰ ৰাজহাড় কিন্তু পোন কৰি ৰাখিব দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 পাৰিলোঁ কোনোবা বেছিও দিব পাৰে উল্টাকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 বাছ কেনেকুৱা লাগিছে নিশ্চয় তাৰ লগতে পাৰিলে এনেকৈ ধৰি লওক সোঁ ভৰিত বাওঁ হাতেৰে ধৰি ল'ব আৰু সোঁ হাত বেক চাইডে দিব আৰু চেষ্ট আউট কৰিব আৰু ফেচ বেক কৰিব টুইষ্টিং কৰিব যিমান পাৰি কঁকালটো ভাল লাগিব আপোনালোকৰ যিমান পাৰি টুইষ্টিং কৰিব 10 সেকেন্ড থাকিল 1 2 3 4 5 6 7 8 9 10 বাস নেক্সট বাওঁ আঁঠুত সোঁ হাত ধৰিব পিছফালে এনেকৈ দিব চেষ্ট আউট ফেচ বেক 1
2 3 4 5 6 7 8 9 10 এনেকৈ যিমান পাৰে 2-3 বাৰ কৰিব। এতিয়া আপোনাৰ এই জেগাটোত যিখিনি ফেট আছে ফেটটো যাতে কমি যায় আৰু আমাৰ টোন হয়, গোটেই বডিটোত যাতে সুন্দৰ এটা শ্বেপ হয় আৰু এটা ফ্লেক্সিবল হয়, বিষ নাইকিয়া হ'ব, ইয়াৰ ফেট নাইকিয়া হ'ব। তাৰ কাৰণে আপোনালোকে অন্য এটা আসন ইয়াৰ লগতে আমি কৰি দিম। বাওঁ হাত আপোনালোকে এনেকৈ লগাব, এলবটো মাটিত লগাব, এলব বাছ এনেকৈ লৈ আহক মাথাৰ ওপৰেদি আৰু এনেকৈ 15 ছেকেণ্ড থাকক। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হল কৰক। বাছ লৈ আহক। নেক্সট সোঁহাত ঠিক তেনেকৈ এনেকৈ লগাব, এলব মাটিত লগাব, আঁঠু ইয়াত পৰি থাকিব দেই, উঠি নাহিব, লাভ বেছি পাব। বাছ আকৌ আমি কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 মাছ লৈ আহক। এনেকৈ যিমান পাৰি আপোনালোকে 3 বাৰ 4 বাৰ 5 বাৰ কৰিব। গতিকে সংকল্প বিকল্প এটা কথা সদায় কৈছোঁ, মই নিজে কৰি ইয়াৰ পৰা প্ৰমাণ পাইছোঁ, গতিকে আপোনালোকেও কৰক। আপোনালোকে অলপ সময় দিয়ক, আপোনালোকে বহুত ৰিজাল্ট পাব ইয়াৰ পৰা। বাছ এটা আমি অন্য এটা কৰিম। এনেকৈ আপোনালোকে সোঁ ভৰি ইয়াত সোমাই থাকিব আৰু বাওঁ ভৰিটো আমি মেলি দিছোঁ। আমি বাওঁ ভৰিত আগৰ নিচিনা ঠিক আমি বাওঁ ভৰিত বাওঁ হাতে আমি ধৰি লৈছোঁ। সোঁ হাত আমি কাণৰ ওপৰেদি লৈ যাম, চিধা দিম, বেকা নকৰিম, চিধা দিম। বাছ আমি গৈ থাকিম 1 2কৈ, প্ৰতিটো বাৰতে এটা এটা হেঁচাত আমি গৈ থাকিম, লগাবলৈ চেষ্টা কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আমি বাওঁ ভৰিত সোঁ হাতেৰে আমি লগাই দিম। আমি অকণমান ধৰি ৰাখিম। দেখিব আপোনাৰ কিনাৰৰ ছাইডটোত য'ত মঙহ বেছি আছে তাতে হেঁচা পৰিছে আৰু তাত বিষাবলৈ আৰম্ভ কৰিছে, তাত খুব হেঁচা পৰিছে। প্লাছ সোঁফালে আপোনাৰ যিটো কঁকালৰ ছাইড সেইটোতে আপোনালোকৰ টনটনাই যাব। চাব এনেকৈ আপোনালোকে 15 ছেকেণ্ড ৰখাৰ চেষ্টা কৰিব, তাৰপিছত লাহে লাহে উঠি আহিব। বাছ তাৰপিছত নেক্সট ভৰিখন দিব। নেক্সট ভৰিখন দিলে সোঁ ভৰিত সোঁ হাতে ধৰি ল'ব, বাওঁ হাতেদি আকৌ আপোনালোকে কাণৰ ওপৰেদি তাত লৈ আহিব। এক টুইষ্টিং কৰি গৈ থাকিব। প্ৰতিটো প্ৰত্যেক বাৰতে আপোনালোকে গৈ থাকিব। 1 2 3 4 আৰু নোৱাৰিলে লগাব নালাগে, এনেকৈ থাকিব, লগাব পাৰিলে ভাল। 3 4 5 6 7 8 9 10 11 12 13 14 মই লগাই দিছোঁ। এনেকৈ আপোনালোকে থাকিব, সময় দিব। কিন্তু সময় লোৱা মেইন কাৰণটো হৈছে কি,
সময় যদি আপোনালোকে দিব নোৱাৰে তাৰ পৰা ফল নাপাব। এনেই এক্টিং কৰি থকাহে হ'ব 1 ছেকেণ্ড 2 ছেকেণ্ড কৰিলে, তাৰপৰা পাব ফল 20% পাব। 100% পাবলৈ হ'লে আপুনি সময় দিলে তাৰ পৰা ৰিজাল্ট পাব চিয়'ৰ। নমস্কাৰ, সেইকেইটা কৰিলোঁ, এইকেইটা ৰেগুলাৰ কৰক, আপোনালোকে 100% ৰিজাল্ট পাব চিয়'ৰ।